নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ৰেচিপি ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। ৰহদৈ আচাৰ নিশ্চয় সকলোৱে বনাই খাইছে, নহয়নে বাৰু? আজি এটা বেলেগ পদ্ধতিত বনাবলৈ শিকোঁ আহকচোন। আৰু কোনে কোনে মোৰ দৰে বনায় কমেণ্ট এটা কৰি জনাই দিব দেই। আৰু এতিয়া ৰহদৈখিনি গছৰ পৰা পাৰি আনি ধুনীয়াকৈ পৰিষ্কাৰ কৰি প্ৰথমতে ধুই ল'লোঁ। ধুই লোৱাৰ পাছত ছাইডখিনি আৰু আগগুৰিকেইটা ধুনীয়াকৈ কাটি লৈছোঁ। তেতিয়া পাছত খাবলৈ বেছি ভাল লাগিব, মানে বেয়া নালাগে। এয়া দেখিছে, পাতল পাতলকৈ ঘূৰণীয়াকৈ মই কাটি ল'লোঁ। দেখিছে কিমান ধুনীয়া লাগিছে, মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। এয়া চাওক, পাতল পাতলকৈ কাটিছোঁ। আৰু ইয়াতে মই নিমখ 2-3 চামুচ দি দিছোঁ। আৰু ইয়াতে হালধিও অকণমান দি দিম। দি এতিয়া মই মিক্স কৰি ল'ম। ধুনীয়াকৈ মিক্স হৈ গৈছে। এতিয়া মই দেখিছে, ইয়াত যে বহুত ৰস থাকে, সেই ৰসখিনি যাবৰ কাৰণে মই এটা ৰাতি ধুনীয়াকৈ ঢাকি থৈ দিম। নিমখ হালধি দিলোঁ যিহেতু, এতিয়া ধুনীয়াকৈ এটা ৰাতিৰ কাৰণে ঢাকি থৈ দিম। যিহেতু মই এটা ৰাতিৰ কাৰণে ৰহদৈখিনি নিমখ হালধি দি ঢাকি ৰাখিছিলোঁ, এতিয়া ৰাতিপুৱালৈ মই এটা ৰাতিৰ কাৰণেহে ৰাখিছিলোঁ, সেইকাৰণে ৰহদৈখিনি ধুনীয়াকৈ পাতল পাতলকৈ ৰ'দত মেলি দিলোঁ। 3-4 ঘণ্টামান ৰ'দত দিব লাগিব, কাৰণ ৰহদৈ বহুত ৰস নহয় জানো, সেইকাৰণে 3-4 ঘণ্টামান ৰ'দত দিব লাগিব। আৰু তেতিয়ালৈকে মই মছলাখিনি যোগাৰ কৰি ল'লোঁ। আধা চামুচ মিঠি গুটি দিছোঁ, বেছি এচামুচ কালজিৰা দিছোঁ, আৰু আধা চামুচ জৰ্নি বা আজৱাই দিছোঁ। আৰু এয়া কেঁচা চফ দিছোঁ 2 চামুচ, আৰু বগা সৰিয়হ 2 চামুচ। বগা সৰিয়হৰ ফ্লেভাৰটো ভাল কৰে। এয়া মিক্স কৰি ল'লোঁ। আৰু ইয়াতে গোটা ধনিয়া দিছোঁ 2 চামুচ। গোটা ধনিয়া গোন্ধটো ভাল কৰিব, আচাৰটো ভাল হৈ থাকিব, সেইকাৰণে 2 চামুচ গোটা ধনিয়া দিছোঁ আৰু মিক্স কৰি লৈছোঁ। এতিয়া মই এইখিনি দেখিছে মিক্স কৰি লৈছোঁ ভালদৰে। আৰু যিখিনি শুকাই ৰাখিছিলোঁ ৰহদৈখিনি, আপোনালোকে এনেদৰে শুকাব দিব। ইয়াতকৈ কিন্তু বেছিকৈ শুকাব দিব নালাগে, ইমানকৈ শুকাব দিব। মই আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ। চাওক, দেখিছে নহয়, ধৰিব পাৰিছে, ইমানকৈ শুকাব দিব। কেৰাহীখন গৰম কৰি মই মছলাখিনি ভাজি ল'ম। বেছিকৈ নাভাজিব, অলপ ৰঙচুৱা হ'লে আপোনালোকে ৰখাই দিব, নহ'লে তিতা হৈ যাব। ইয়াতে মই জলকীয়া, শুকান জলকীয়া দি দিছোঁ 4টা, আৰু 2টা তেজপাত দি দিছোঁ। আচাৰৰ সুগন্ধিটো ভাল আহিব, সেইকাৰণে দি দিছোঁ। আৰু মই মছলাখিনি যিখিনি ভাজি লৈছিলোঁ, সেইখিনি ঠাণ্ডা হোৱাৰ পাছত মই গুড়ি কৰি আনিলোঁ। সেয়া দেখিছে। আকৌ গেছত কেৰাহীখন অলপ গৰম হ'ব দি, তাতে মই তেল দি দিছোঁ আধা কাপ। তেলখিনি গৰম হোৱাৰ পাছত মই ইয়াতে পাঁচফোৰণ দি দিছোঁ। আপোনালোকে মন গ'লে পাঁচফোৰণ নিদি বেলেগ মছলাও দিব পাৰে। ইয়াতে মই এতিয়া এটা ষ্টিলৰ বাউল লৈছোঁ, আৰু যিখিনি শুকাই ৰাখিছিলোঁ ৰহদৈখিনি তাতে দি দিলোঁ। দি এতিয়া ইয়াত মই যিখিনি তেল গৰম কৰিছিলোঁ, তেলখিনি ঠাণ্ডা হোৱাৰ পাছত ৰহদৈখিনি দি দিছোঁ। দি দিয়াৰ পাছত মই এতিয়া মিক্স কৰি লৈছোঁ ভালদৰে। আৰু মিক্স কৰাৰ পিছত গুড়ি কৰি ৰখা মছলাখিনি তাতে এড কৰি দিছোঁ। নিশ্চয় ধৰিব পাৰিছে আপোনালোকে। এয়া ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। কাশ্মীৰী মিৰ্চ পাউডাৰ 2 চামুচ দি দিছোঁ, আৰু কেঁচা জলকীয়া কেইটামান ফালি দি দিছোঁ। যিহেতু মিঠা ৰহদৈ নহয় জানো, সেইকাৰণে অকণমান জ্বলা হ'ব লাগে, ভাল লাগে তেতিয়া খাবৰ কাৰণে। আৰু ইয়াতে মই ভিনেগাৰ দি দিছোঁ আধা কাপমান, আৰু এভৰিডে মছলা আধা চামুচ ছটিয়াই দিছোঁ। এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল। কেনেকুৱা লাগিছে জনাব। আৰু মোৰ দৰে এবাৰ আপোনালোকে বনাই খাই চাবচোন, নিশ্চয় খাবলৈ ভাল পাব, আৰু আকৌ এবাৰ চাগে বনাই খাব মন যাব। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আপোনালোকে মোৰ ভিডিঅ'বোৰ ইমান নাচায়, সেইকাৰণে মোৰ বনাবই মন নাযায়। অন্য এটা ৰেচিপিৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ তেন্তে আহিছোঁ।